সকলোক যীশু খ্ৰীষ্টৰ নামত জয় মাছি। মোৰ প্ৰিয়সকল, মই আজি আপোনালোকক কি ক'ব বিচাৰিছোঁ, যীশু খ্ৰীষ্টক গ্ৰহণ কৰা মানে কি মই সঠিকভাৱে আপোনালোকক ক'ব বিচাৰিছোঁ। আজি বহুত মানুহবিলাকে এনেকা ভাবে যীশু খ্ৰীষ্টক গ্ৰহণ কৰা মানে ধৰ্ম পৰিৱৰ্তন কৰাটো কি হয়, যীশু খ্ৰীষ্টক গ্ৰহণ কৰা এনেকুৱা ভাবে। একচুৱেলি এনেকা নহয়। বহুত মানুহবিলাকে নন বিলিভাৰ্ছৰ পৰা আহি কিনে যীশু খ্ৰীষ্টক যেতিয়া গ্ৰহণ কৰে, সিহঁতক লাগে আমি যীশু খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ, আমি খ্ৰীষ্টান হৈ গ'লোঁ, আমি বাপ্তিস্মা ল'লোঁ, আমি প্ৰভুভোজ গ্ৰহণ কৰিলোঁ, আমি সদায় দিন চাৰ্চত গৈ আছোঁ। এনেকুৱাটো কি ভাবে বহুত মানুহবিলাকে, আমি যীশু খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ। একচুৱেলি মই কি ক'ব বিচাৰিছোঁ, যীশু খ্ৰীষ্টক গ্ৰহণ কৰাটো ফিজিকেলি ৰিলেশ্যনশ্বিপ এনেকা চিষ্টেম নহয়। যীশু খ্ৰীষ্টক গ্ৰহণ কৰাটো আমাৰ আত্মিকতা একটা সম্বন্ধহে হয় যে যীশু খ্ৰীষ্টক আমি গ্ৰহণ কৰিলোঁ। আমি যীশু খ্ৰীষ্টক কেনেধৰণে গ্ৰহণ কৰিব পাৰিম, মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ। মোৰ প্ৰিয়সকল, আমি নন বিলিভাৰ্ছত আছিলোঁ, কিন্তু এতিয়া যীশু খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ, মই খ্ৰীষ্টান হৈ গ'লোঁ, এনেকা চিষ্টেমেটিক নহয়। একচুৱেলি যীশু খ্ৰীষ্টক গ্ৰহণ কৰা মানে বাইবেলে কি কৈছে, আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল, বাক্যই স্বয়ং ঈশ্বৰ। তো বাক্যটোক আমি গম পাইছোঁ যে বাক্যই স্বয়ং ঈশ্বৰ হয়, আৰু সেই বাক্যই কি কৰিলে, এই বাক্য মাংস ৰূপ ধাৰণ কৰিলে, বাইবেলে কৈছে। মানে মাংস ৰূপ ধাৰণ কৰাটো যীশু খ্ৰীষ্ট যে জন্ম গ্ৰহণ কৰিলে পৃথিৱীলৈ, এইটোক কোৱা গৈছে যে বাক্যই মাংস ৰূপ ধাৰণ কৰিলে। তো আমি কি গম পাইছোঁ, বাক্যই স্বয়ং ঈশ্বৰ হয়, মানে বাক্যই যীশু খ্ৰীষ্ট হয়। তো বাক্যই আমাক যি কৈছে, এই বাক্যক যদি আমাৰ জীৱনত যদি আমি একচেপ্ট কৰি লৈছোঁ, মানে মই যীশু খ্ৰীষ্টক গ্ৰহণ কৰি লৈছোঁ। প্ৰেইজ দ্য লৰ্ড। যদি আপোনালোকে যেতিয়া যিমান ঈশ্বৰৰ বাক্য শুনে আৰু সেই সকলো বাক্যক যদি আপোনাৰ হৃদয়ত যদি আপোনালোকে ঠাই দিয়ে, তেতিয়াহ'লে আপোনালোকে যীশুক অলৰেডি গ্ৰহণ কৰিছে। আপোনালোকে ভাবিব পাৰিব, আপোনালোকে বিশ্বাস কৰিব পাৰিব। একচুৱেলি মই খ্ৰীষ্টান হৈ গ'লোঁ, মই বাপ্তিস্মা ল'লোঁ, মই যীশু খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ, আমি একচেপ্টিং জিজাছ ক্ৰাইষ্ট বুলি কিনি কয় না। একচুৱেলি ফিজিকেলি চিষ্টেমেটিক নহয়, আত্মিকতাৰে বাইবেলত যি লিখা আছে একৰ্ডিং টু বিব্লিকেলহে আমি গম পাব লাগে যে যীশু খ্ৰীষ্টক গ্ৰহণ কৰাটো কেনেধৰণে হয়। তো যীশু খ্ৰীষ্টক গ্ৰহণ কৰা মানে যীশু খ্ৰীষ্টৰ বাক্যক আমাৰ জীৱনত ঠাই দিয়াটোহে যীশু খ্ৰীষ্টক গ্ৰহণ কৰাটো বুজায়। আমেন। খালি মই মুখেৰে যীশু খ্ৰীষ্টক স্বীকাৰ কৰিছোঁ, মুখেৰে প্ৰভু প্ৰভু কৈছোঁ, এনেকা একেবাৰে নচলিব। চলিব তো কেৱল আমাৰ হৃদয়ত যীশু খ্ৰীষ্টক ঠাই দিয়াটো চলিব। যীশু খ্ৰীষ্টৰ বাক্যক আমাৰ হৃদয়ত থকাটোহে চলিব। আমেন। প্ৰেইজ দ্য লৰ্ড। মই আশা কৰিছোঁ আপোনালোকে যীশু খ্ৰীষ্টক একচেপ্ট কৰাটো এই বাক্যৰ থ্ৰু দি আপোনালোকে বুজি পাইছে, মই আশা কৰিছোঁ। সকলোক পুনৰাই নমস্কাৰ।